সকলোৱে মোক কৈছিলে যে আমি 1 লাখ কেনেকে দিব পাৰিম। মই কৈছিলো যে নহয়, আমাক শিক্ষক লাগে, আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি দিম। বিধানসভাত প্ৰত্যেকবাৰে বিৰোধী পক্ষই মোক সহজ ভাষাত টানা মাৰা আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব। এতিয়া নকয়, কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব। অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব, আজি 8,000 যোগ কৰি দিওঁ, 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম। আৰু এটাও হাইকোৰ্ট কেছ নাই, কতো গোচৰ নাই, কতো কোনো কেছ নাই। কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে, সাবজেক্টৰ কেছ, NOISৰ কেছ বা বিভিন্ন কেছ, কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে। নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই। প্ৰথম 2 এবাৰ ৰাজনৈতিক নেতাসকলে ক'ব যত্ন কৰিছিলে, কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিলো আৰু আমি ডাঠি কৈছিলো যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই, কোনো মন্ত্ৰীৰ ভায়েকো নাই, কোনো বিধায়কৰ ঘৈণীয়েকো নাই। ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ।